অভিনন্দন যোহরি মানব কণ্ঠ জগজন তারণ দেবনায়ন শংকৰ কাকি বন্ধ পৰম শ্ৰদ্ধাৰ আজি শ্ৰীমন্ত শংকৰী সংঘৰ 95 সংখ্যক পাৰ্টিক অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ মুকলি সভাত সভাপতিৰ আসন অলংকৃত কৰা শ্ৰীমন্ত শংকৰী সংঘৰ হীৰৰ মহোৎসৱ পৰম সন্মানীয় পদবীৰ বাচনকে প্ৰমুখ কৰি আন এজন হীৰৰ মহোৎসৱ সম্পাদক বাচনা মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিবৃন্দ আজিৰ এই দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা সভাগৃহত উপস্থিত থকা মোৰ ভকত প্ৰাণ বৈষ্ণৱবৃন্দ যুৱক যুৱতী আৰু কণ শিশুসকল এখন সপোনৰ মঞ্চ আমাৰ দৰে নৱপ্ৰজন্মৰ বাবে এখন আবেগৰ মঞ্চ এখন মঞ্চৰ মজিয়াত থিয় হৈ আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ যোৱাটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা যি শ্ৰীমন্ত শংকৰী সংঘই প্ৰতি বছৰে শিশু যুৱ এমাতৃ সমাৰোহ অনুষ্ঠিত কৰি আমাৰ দৰে নৱপ্ৰজন্মসকলক এনে এটা সুযোগ প্ৰদান কৰিছে যি সুযোগ বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাত যি উশৃংখলতাৰ যি বিশৃংখলতাৰ সৃষ্টি হৈছে সেই বিশৃংখলতাৰ পথত প্ৰত্যাহ্বান হিচাপে থিয় দিয়া ইয়াৰ অন্য এক ভাল বুলি ক'ব লাগিব বিভাগ মহৎ অনুষ্ঠানৰ জৰিয়তে আজি আমি এখন এনে মঞ্চ পাইছোঁ এই মহান অনুষ্ঠানভাগী জন্মদাতা জন্ম লগ্নৰে পৰা এই অনুষ্ঠানভাগীৰ লগত জড়িত থকা আটাইবোৰ ভক্তপ্ৰাণ আৰু সমাজসেৱীৰ এই শুভক্ষণতে শক্তি ভৰা সেৱা জনাইছোঁ জগতগুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁলোকে আকুণ্ঠ প্ৰচেষ্টাৰে যি মহান অনুষ্ঠানৰ জন্ম দি গ'ল য'ত গণতান্ত্ৰিক ভাৱধাৰাৰে আজি আমি সকলোৱে সমমৰ্যাদাৰে গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰে শ্ৰৱণ কীৰ্তন কৰিব পাৰিছোঁ হৰি গুণান কীৰ্তন য'ত থিয় হৈ অসমীয়া জাতিয়ে লাভ কৰিব পাৰে এক দৃঢ় সাংস্কৃতিক আধাৰ য'ত গঢ়ি উঠে সামাজিক মূল্যবোধ য'ত আছে সেৱাৰ লগতে সম্পৃক্ত দুৰ্ভাৱনাৰ পৃথিৱীত সম্ভাৱনাৰ জাহাজ সেৱা বাহিনী য'ত আছে কুসংস্কাৰ অন্ধবিশ্বাসৰ বিপৰীতে এখন উন্নত শৈক্ষিক সমাজ সেয়া সমস্ত বৰ্তমান প্ৰেক্ষাপটত সকলোৰে মুখে মুখে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা এটা দিশে হৈছে যুৱ শৃংখলতা আপোনালোকে ভাবেনে প্ৰকৃততে আমাৰ যুৱকসকল উশৃংখল হৈছে আমি ভাবোঁ উশৃংখল হৈছে সমাজ ব্যৱস্থাক পৰিচালিত কৰা কিছুমান দিশৰ অন্যায় হিংসা আদিবোৰে সমাজ ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি কৰি উঠি অহা প্ৰজন্মৰ প্ৰতি ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কিন্তু আমাৰ বাবে সৌভাগ্যৰ কথা আমি শ্ৰীমন্ত শংকৰী সংঘৰ মজিয়াত আছোঁ যি শ্ৰীমন্ত শংকৰী সংঘই প্ৰতিজন উঠি অহা নৱপ্ৰজন্মক কৃষ্ণ সংস্কৃতিৰে পৰিচালিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আছে সেইবাবে আজি এইখন মঞ্চৰ মজিয়াৰ পৰাই ক'ব খোজোঁ যে যুৱ শৃংখলতা ৰোধ কৰিবলৈ হ'লে প্ৰত্যেকজন নৱপ্ৰজন্মই এই শৃংখলতাৰ পৰা আঁতৰি হ'বলৈ হ'লে প্ৰত্যেকজন নৱপ্ৰজন্মই গ্ৰহণ কৰিব লাগিব কৃষ্ণ সংস্কৃতি পৰিচালিত হ'ব লাগিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা আধ্যাত্মিকতাৰ সেয়া এটা সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘই নৱপ্ৰজন্মক কৃষ্ণ সংস্কৃতিৰে কেনেদৰে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে তাৰ প্ৰতি উন্নতি হ'বলৈ যদি যাওঁ আমি ক'ব পাৰোঁ প্ৰথমতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই হাতত লোৱা সাংস্কৃতিক কাৰ্যসূচীসমূহৰ বিষয়ে আমি ক'ব পাৰোঁ যি সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে শিশুৰ পৰা আই মাতৃসকললৈকে বৰগীত হওক নাম কীৰ্তন ভাগৱত পাঠলৈকে খোল বাদ্যৰ পৰা অংকীয়া নাম প্ৰদৰ্শনলৈকে যি কাৰ্যসূচী হাতত লৈছে এনে কাৰ্যসূচীয়ে এজন শিশুৰ এগৰাকী যুৱকৰ মানসিক স্থিতি সবল কৰি উশৃংখলতাৰ পৰা আঁতৰাই ৰাখিব পাৰে দ্বিতীয়তে আমি ক'ব পাৰোঁ বৰ্তমান সময়ৰ নৱপ্ৰজন্ম জড়িত হৈ ওতঃপ্ৰোতভাৱে জড়িত হৈছে সামাজিক মাধ্যমৰ সৈতে আৰু সেই শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো এই সামাজিক মাধ্যমৰ
সুব্যৱহাৰ কৰি ইয়াৰ জৰিয়তে জগতগুৰুজনাৰ নীতি আদৰ্শ যুৱ প্ৰজন্মৰ ওচৰলৈ অতি সহজতে লৈ যাব পাৰিছে। ইয়াৰ পিছতে আমি ক'ব পাৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান সেৱা বাহিনীৰ কথা, য'ত যুৱক যুৱতীসকলে আজি সেৱাৰ বাহিৰে সম্পৃক্ত হৈ প্ৰচাৰ কৰি আছে সেৱা ধৰ্মৰ কথা। আজি আমি তেজপুৰ জিলা শাখাত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশন ভাগিটো আমি আজি সেই কথাই পৰিলক্ষিত হৈ আছে। এই সেৱা বাহিনীত থকা কোনো এজন যুৱক যুৱতী আজি উশৃংখল নহয়, অতি শৃংখলভাৱে নিজৰ জীৱনক আগবঢ়াই নিবলৈ সক্ষম হৈছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ নীতি আদৰ্শ প্ৰতিষ্ঠা কৰি কৃষ্ণ সংস্কৃতিৰে নৱপ্ৰজন্মৰ পৰিচালিত কৰাৰ যি অপৰ প্ৰচেষ্টা কৰি আহিছে সেয়া অধিকৈ শলাগিবলগীয়া কথা। সময়ৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এবাৰ কৈ যাব বিচাৰোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি তেজপুৰ জিলা শাখাত যি অধিৱেশন অনুষ্ঠিত হৈছে বিভিন্ন জাতি উপজাতিৰ মিলনৰ তীৰ্থভূমিলৈ পৰিণত হৈছে। ভকত প্ৰাণ বৈষ্ণৱবৃন্দই এক দেৱ একবিধে নাইকিয় বাণীৰে গুৰুজনাৰ আদৰ্শৰে সমৃদ্ধ হৈ জগত গুৰুজনাক পুনৰ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। সেয়েহে প্ৰত্যেকজন ভকতপ্ৰাণ বৈষ্ণৱবৃন্দৰ কণ্ঠেৰে আজি মুখৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনৰ প্ৰেক্ষাপট এশাৰী নাম অমৃতৰ ধ্বনিৰে। সেয়াই হৈছে ৰাম 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 হৰি ৰাম লোৱা ভকত হবে কৃষ্ণ গুণনাম, লোৱা ভকত হবে কৃষ্ণ গুণনাম। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, কৃষ্ণ জয় গুৰু শংকৰ।